হেল্ল' ভিউৱাৰ্ছ, আজি আপোনালোকক মই দেখুৱাই আছোঁ এটা তিতাকেৰেলা খেতি। আমি এই খেতিটো কেনেকৈ কৰিব লাগে আৰু এই খেতিটো কৰিলে কিমান টকা খৰচ হয় আৰু এই খেতিটোত কিমান টকা লাভ হয়, আমি সবিশেষ আপোনালোকক আলোচনা কৰিম। বন্ধুসকল, এই খেতিটো কৰাৰ আগতে খেতিটো কৰাৰ আমি পদ্ধতিটো জানি ল'ব লাগিব। এই খেতিটো কেনেকৈ কৰিব লাগে এই বিষয়ে আমি অলপ জানিব লাগিব। বন্ধুসকল, এই খেতিটো যেতিয়া আমি কৰাৰ আগতে আমি এই খেতিটো ভালকৈ হাল মাৰি ল'ব লাগিব আৰু এই খেতিটো যেতিয়া আমি হাল মাৰিম, আমি যেতিয়ালৈকে খেতিৰ মাটিটো যেতিয়ালৈকে বালিৰ নিচিনা নহ'ব তেতিয়ালৈকে আমি হাল মাৰি থাকিব লাগিব। এই খেতিটোত প্ৰায় 3-4 বাৰ 5 বাৰকৈ হাল মাৰিব লাগিব। এই হাল মৰাৰ সময়ত আকৌ এটা কাম কৰিব লাগিব যে গোবৰ অলপ ছটিয়াই দিব লাগিব আৰু এই খেতিত আৰু আপোনাৰ ৰাসায়নিক সাৰ যিমানখিনি দিব সেইখিনি প্ৰথমে আপোনাৰ ছটিয়াই ল'ব লাগিব। যেতিয়া আপোনালোকে মাটিটো পূৰা হাল মৰা হৈ গ'ল, তেতিয়া একদম পূৰা বালিৰ নিচিনা হৈ যাব মাটিটো, আৰু যেতিয়া মাটি বালিৰ নিচিনা হৈ যাব তেতিয়া আপুনি কৰিব লাগিব কি, আপুনি 2 ফুট বহল কৰি এটা বিট বনাব লাগিব। এনেকৈ আমি যেনেকৈ বনাইছোঁ আপোনাৰ চাওক, এনেকুৱা আপুনি বিট এটা বনাব লাগিব। যেতিয়া আপুনি 2 ফুট বহল এটা বিট বনাব, এই বিটটো বনাই তাৰ পাছত আপুনি কাম এটা কৰিব লাগিব, ওপৰত মালচিং দিব লাগিব। যেতিয়া মালচিং দি তাৰ পাছত এই মালচিংটো অলপ কৰিব লাগিব। ধৰি লওক 3 ফুট মূৰে মূৰে এটা ফুটা কৰিব লাগিব। এটা মালচিঙত 2টাকৈ শাৰী হ'ব। এই 2টাকৈ শাৰী আপোনাৰ বনাব লাগিব। 3 ফুট দূৰে 3 ফুট নহ'লে আপোনাৰ দিব পাৰে, 2 ফুট দিব পাৰে। 2 ফুট মূৰে মূৰে আপুনি এটা কৰি ফুটা কৰিব ল'ব লাগিব। আৰু এই ফুটাটো আপোনালোকে সহজে কৰিব পাৰিব যদি আপুনি পানী খোৱা গ্লাছ এটাত আপুনি ৰেত এটা লৈ অলপ গহি অলপ ধাৰ কৰি লয় আৰু সেইটো দি আপুনি কৰে, তেতিয়া পটাপট আপুনি ফুটা কৰি ল'ব পাৰিব। আপুনি যেতিয়া ফুটাটো কৰিব, ফুটাটো কৰাৰ পাছত যিখিনি মাটি ওলাব, সেই মাটিখিনিত আপুনি যি গুটি আনিছে বজাৰৰ পৰা, এই গুটিখন ইয়াত লগাই দিব লাগিব। এটা লগালেও হ'ব, কিন্তু 2টা লগালে বেছি ভাল হয়। যদি এটা নগজে তেতিয়া আনটো গজিবই। সেইকাৰণে আপুনি যদি 2টা লগায় তেতিয়া বেছি ভাল হ'ব। আপুনি যেতিয়া গুটিটো আপুনি লগাই দিব, গুটি লগোৱাৰ পাছত আপোনাৰ হ'ব, যেতিয়া গুটিটো গজি যাব, গজি যোৱাৰ পাছত কেইদিনমান পাছত আপুনি কৰিব লাগিব, চাব সেই যিটো গছটো গজিলে, এই গছটো আপোনাৰ কি হ'ব, অলপ ঘাঁহ বন হৈ যাব। এই ঘাঁহ বনটো আপুনি কি কৰিব, অলপ চাফা কৰি দিব লাগিব যাতে গুৰিত ঘাঁহ বন নাথাকে। আৰু যদি আপুনি ঘাঁহ বন গজে তেতিয়াহ'লে আপোনাৰ হ'ব, সাৰখিনি খাই দিব। যাতে সাৰখিনি খাব নোৱাৰে সেইকাৰণে আপুনি কি কৰিব, এই গুৰিখিনি চাফা কৰি দিব। যেতিয়া গুৰিটো চাফা কৰি দিব, তেতিয়া চাব লাহে লাহে গছখন অলপ ওখ হৈ যাব। আৰু যেতিয়া আপুনি চাব যে ওখ হৈ গ'ল, তেতিয়া লগে লগে আপুনি এটা কৰিব কি, ইয়াত বাঁহৰ কেইটামান আপোনাৰ এই মাজেদি আপোনাৰ এটা মালচিঙতো 2টা শাৰী হ'ব। এই 2টা শাৰীৰ মাজত আপোনাৰ ধৰি লওক 15 ফুট মূৰে মূৰে এটা আপুনি বাঁহৰ খুঁটা গাড়ি ল'ব। এই খুঁটাটো আপুনি যেতিয়া দি দিব, এই খুঁটাত আপুনি যিটো আপোনাৰ টাইগাৰ খুঁটা বুলি কোৱা হয়, এই খুঁটা আনি আপুনি কি কৰিব, এই বাঁহটোৰ ওপৰত
লগাই ল'ব। যেতিয়া আপুনি লগাই ল'ব তাৰ পাছত আপুনি এই গছজোপাটোৰ আপুনি হেৰি কৰিব লাগিব। আৰু আপুনি যদি কোনোবাই হেৰি কৰে এই মৰাপাতত দাৰি দি মানে এনেকৈ দিয়ে, আমি যেনেকৈ চাক এইটো বাঁহৰ দাৰি এটা বনাই দিছে দুয়োফালৰ, এনেকুৱা লেচেৰা খেতি যেনেকুৱা কৰে তেনেকৈ চেম একে পদ্ধতিত আমি এনেকৈ কৰিব পাৰোঁ এই তিতাকেৰেলা খেতি। আৰু এনেকুৱা কৰিলে আপোনাৰ লাভটো বেছি হয়, মানে খৰচটো কম হয় যে, সেইকাৰণে লাভটো বেছি হয় আৰু খেতিটো লাষ্টিং বহুত দিন কৰে। এনেকৈ বাঁহৰ আপুনি কি কৰিব, দাৰি বনাই ল'ব লাগিব। যেতিয়া বাঁহৰ দাৰিটো আপুনি কি কৰিব, 1 ফুট মূৰে মূৰে আপুনি বাঁহৰ দাৰিখন বঢ়াই যাব লাগিব। যেতিয়া আপুনি গোটেই দাৰিখন আপুনি লগাই দিব, গোটেইখিনি খেতিত লগাই দিয়াৰ পাছত আপুনি চাব এই গছজোপাটো লাহে লাহে ডাঙৰ হৈ আছে আৰু এই হেৰি আছে এইটো দাৰিতে আপোনাৰ বগাই থাকিব। চাব এইটো বগাই আছে, যেনেকৈ চাওক এই বাঁহৰ দাৰিতে বগাই আছে। চাওক কিমান এই খেতিটো আপোনাৰ বহুত ধুনীয়া হৈছে। এই খেতিটো আপোনাৰ চাওক এইটো বগাই আছে। এতিয়ালৈ কিন্তু ফুল এটা দুটা আহি আছে, কিন্তু বেছি নাই আহা। এনেকৈ যদি আপোনালোকৰ খেতিটো কৰে, খেতিটো প্ৰায় 10,000 টকামান খৰচ এটা আহিব, ইয়াতকৈ বেছি নাহে। আৰু এই তিতাকেৰেলা খেতিটোত কিন্তু বহুত লাভ হয়। তিতাকেৰেলা আপোনাৰ হেৰি থাকে প্ৰায় 40 টকা 50 টকা কেজিমান থাকে তিতাকেৰেলা। আমি প্ৰতি বছৰত এবাৰ হ'লেও এটা খেতি কৰোঁ তিতাকেৰেলা খেতি, আৰু তিতাকেৰেলা খেতি আমাৰ কৰিলে বহুত লাভ হয় আৰু সেইকাৰণে আমি তিতাকেৰেলা খেতিটো কৰি থাকোঁ। আৰু আমি কোৱা পদ্ধতি যদি আপোনালোকৰ খেতিটো কৰে তেন্তে আপোনাৰ বহুত লাভ হ'ব, যদি আপোনালোকৰ লছ নহয় এই খেতিটোত। চাওক এই খেতিটো কিমান ধুনীয়া হৈছে। চাওক আমি ঘূৰাই যদি দেখুৱাই আছোঁ, আপোনালোকে কেমেৰা মানে চাব পাৰে কিমান ধুনীয়া হৈছে খেতিটো। এই খেতিটোত আপোনাৰ একদম যেতিয়া আপোনাৰ ফুল কলি যেতিয়া আহি যাব, আপোনাৰ ধৰি লওক তিতাকেৰেলা অহাৰ লগে লগে আপোনালোকৰ মানে টকা আৰু টকাই পাব। কিয়নো এই খেতিটোৰ পৰা প্ৰায় 1 বিঘা মাটি ইয়াত আছে, 1 বিঘা মাটিৰ পৰা প্ৰায় 4 কুইণ্টেল 5 কুইণ্টেলমান তিতাকেৰেলা উঠিব। আৰু 4-5 কুইণ্টেল তিতাকেৰেলা উঠিলে আপোনাৰ 5,000 টকা কুইণ্টেল হৈ যাব। 5,000 4,000 5,000 টকা আপুনি কুইণ্টেল পাব। যদি আপুনি 4,000ও যদি পায়, তেতিয়া আপুনি 3 কুইণ্টেল হ'ব, 3 কুইণ্টেল আপুনি 12,000 টকা পাব। এই খেতিটোত বহুত লাভ হয়। বন্ধুসকল, যদি আপোনালোকে এনেকুৱা খেতি কৰিব খোজে, আমি কোৱা পদ্ধতিত আপুনি খেতি কৰক, আপোনালোকৰ লাভ বেছি হ'ব। মানে চাওক আমি দেখুৱাই আছোঁ কেনেকুৱা খেতিটো হৈছে, আমিও এই পদ্ধতিত খেতিটো কৰি থাকোঁ। চাওক কিমান ধুনীয়া খেতিটো হৈছে। বন্ধুসকল, এই খেতিটো বেছি ভাল হয় যেতিয়া আপোনাৰ হেৰি হয়, আপোনাৰ অক্টোবৰ নৱেম্বৰত যদি আপুনি এই খেতিটো কৰে বেছি আৰু ভাল হয়। কিন্তু এই খেতিটো এই বাৰিষা কালত মানে ইমানখিনি হেৰি ভাল নহয়। তাৰ পাছতো কিন্তু এই খেতিটো বহুত ধুনীয়া হৈছে আৰু খেতিটো বহুত ধুনীয়া হৈ আছে। এই বাৰিষা কালত যদি আপুনি কৰে, কিন্তু বাৰিষা কালত আপোনাৰ পানী যাতে এই খেতিটোত আপুনি জমা হৈ থাকিব নোৱাৰে, সেই ব্যৱস্থাটো আপুনি কৰি দিব লাগিব, যে পানী যাতে ফটককৈ ওলাই যাব পাৰে। খেতিটোত পানী যদি আপোনাৰ হেৰি হৈ যায়, জমা হৈ যায়, তেতিয়া লগে কিন্তু আপোনাৰ খেতিটো নষ্ট হৈ যাব, গছজোপাখন মৰি যাব। যাতে এই খেতিটোত যাতে কোনো পধ্যেই পানী জমা হৈ থাকিব নোৱাৰে, আপোনালোকে এই খেতিটোৰ পৰা আপোনাৰ লগে মানে বৰষুণ পৰাৰ লগে যাতে পানীটো ওলাই দিব পাৰে, তেনেকুৱা এটা ব্যৱস্থা কৰিব। ভিডিঅ'টো চাই ভাল লাগিলে আমাৰ ভিডিঅ'টো লাইক কৰি দিব। বন্ধুসকল, ভিডিঅ'টো আমাৰ বহুত দীঘল হৈ গ'ল, আজি ইমানেই।